নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 12 1857 বিদ্ৰোহ ইয়াৰ স্বৰূপ শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল এনসাৰ লৰ্ড কেনিং কুৱেশ্যন নম্বৰ 2 ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদবীটো কোন আইন মতে ভাইসৰয়লৈ পৰিৱৰ্তন কৰা হৈছিল এনসাৰ ব্ৰিটিছ সংসদৰ 1858 নামৰ আইনখন কুৱেশ্যন নম্বৰ 3 ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল এনসাৰ লৰ্ড কেনিং কুৱেশ্যন নম্বৰ 4 1857 চনৰ বিদ্ৰোহ প্ৰকৃততে কিমান তাৰিখে আৰম্ভ কৰা হৈছিল এনসাৰ 1857 চনৰ 10 মে তাৰিখত কুৱেশ্যন নম্বৰ 5 ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল কোন আছিল এনসাৰ লৰ্ড কেনিং কুৱেশ্যন নম্বৰ 6 1857 চনৰ বিদ্ৰোহ আৰম্ভ হোৱাত মোগল সাম্ৰাজ্যৰ সম্ৰাট কোন আছিল এনসাৰ দ্বিতীয় বাহাদুৰ শাহ কুৱেশ্যন নম্বৰ 7 সত্যবিলোপ নীতি ভাৰতত কোন গভৰ্ণৰ জেনেৰেল প্ৰচলন কৰিছিল এনসাৰ লৰ্ড ডেলহাউসি কুৱেশ্যন নম্বৰ 8 ৰাণী লক্ষ্মীবাইৰ জন্ম ক'ত হৈছিল এনসাৰ বাৰাণসীত কুৱেশ্যন নম্বৰ 9 অধীনতামূলক চুক্তি কোনজন গভৰ্ণৰ জেনেৰেলে অধীনতামূলক চুক্তি প্ৰয়োগ কৰিছিল এনসাৰ লৰ্ড ৱেলছলিয়ে কুৱেশ্যন নম্বৰ 10 1857 চনৰ বিদ্ৰোহৰ সময়ত ইংলেণ্ডৰ শাসক কোন আছিল এনসাৰ মহাৰাণী ভিক্টোৰিয়া কুৱেশ্যন নম্বৰ 11 এই বিদ্ৰোহক কোনে প্ৰথমতে ভাৰতীয় স্বাধীনতাৰ ৰণ বুলি কৈছিল এনসাৰ বিনায়ক দাসোদৰ সবৰকাৰে কুৱেশ্যন নম্বৰ 12 চিনহাটৰ যুদ্ধত কাৰ পৰাজয় হৈছিল এনসাৰ ইংৰাজ বাহিনীৰ কুৱেশ্যন নম্বৰ 13 কোন চনত সন্থাল বা চাওতাল বিদ্ৰোহ আৰম্ভ হৈছিল এনসাৰ 1855 পৰা 1856 চনত কুৱেশ্যন নম্বৰ 14 ৰাণী লক্ষ্মীবাইৰ গিৰিয়েক কোন আছিল এনসাৰ ৰজা গংগাধৰ ৰাও কুৱেশ্যন নম্বৰ 15 ভাৰতত প্ৰৱৰ্তন কৰা শৰ্তবিলোপ নীতি কেতিয়া নাকচ কৰা হয় এনসাৰ 1858 চনৰ 1 নৱেম্বৰৰ দিনা কুৱেশ্যন নম্বৰ 16 হজৰত মহল কোন আছিল এনসাৰ অযোধ্যাৰ নবাবৰ বিধৱা পত্নীয়ে 1857 চনৰ বিদ্ৰোহত ইংৰাজসকলক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল কুৱেশ্যন নম্বৰ 17 ভাৰতীয় শাসকে তোলনীয়া পুত্ৰ ৰখাৰ অধিকাৰ কেতিয়া লাভ কৰে এনসাৰ মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰৰ দ্বাৰাই কুৱেশ্যন নম্বৰ 18 ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা কাক দিয়া হৈছিল এনসাৰ ইংলেণ্ডৰ ৰাজ মুকুটৰ হাতলৈ কুৱেশ্যন নম্বৰ 19 বিদ্ৰোহীসকলক সবল নেতৃত্ব দিব পৰা লোক কোন আছিল এনসাৰ ৰাণী লক্ষ্মীবাই কুৱেশ্যন নম্বৰ 20 তান্তিয়া টপিক কোনে বিশ্বাসঘাতকতা কৰি ইংৰাজৰ হাতত সমৰ্পণ কৰে এনসাৰ ৰাজপুত মানসিংহই কুৱেশ্যন নম্বৰ 21 নানা চাহাবক পৰাস্ত কৰা ব্ৰিটিছ সেনাধ্যক্ষজন কোন আছিল এনসাৰ মেজৰ জেনেৰেল ছাৰ হেডলাৰ কুৱেশ্যন নম্বৰ 22 1857 চনৰ বিদ্ৰোহৰ আগেয়ে কোঁৱৰ সিং কিহত ব্যস্ত আছিল এনসাৰ তো বিহাৰৰ এজন জমিদাৰ আছিল কুৱেশ্যন নম্বৰ 23 লক্ষ্মীবাই কোন ৰাজ্যৰ ৰাণী আছিল এনসাৰ ঝান্সী কুৱেশ্যন নম্বৰ 24 প্ৰথমে ব্ৰিটিছ বাহিনীক আক্ৰমণ কৰা লোকজন কোন আছিল এনসাৰ মংগল পাণ্ডে নামৰ চিপাহী এজন কুৱেশ্যন নম্বৰ 25 ডংকা শাহৰ আচল নাম কি আছিল যিয়ে ভাৰতীয় জনগণক ইংৰাজৰ বিৰুদ্ধে জেহাদ বা ধৰ্মযুদ্ধৰ কাৰণে উচতনি দি ফুৰিছিল এনসাৰ মৌলবী
আহমদ উল্লাহ শ্বাহ। কুৱেশ্যন নাম্বাৰ 26 এনফিল্ড ৰাইফলৰ গুলী হিন্দুস্তানী সৈনিকে কিয় ব্যৱহাৰ কৰিবলৈ অনিচ্ছুক হৈছিল? এনচাৰ এনফিল্ড ৰাইফলৰ কাৰ্টিজবোৰ গৰু গাহৰিৰ চৰ্বিৰে নিৰ্মিত বুলি প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে গৰু হিন্দু আৰু গাহৰি মুছলমানৰ অখাদ্য আছিল। সেয়ে ভাৰতৰ প্ৰধান সম্প্ৰদায় হিন্দু আৰু মুছলমানে ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছুক আছিল কিয়নো কাৰ্টিজৰ টটাবোৰ দাঁতেৰে কামোৰ মাৰি ৰাইফলত ভৰাব লাগিছিল। কুৱেশ্যন নাম্বাৰ 27 ফিৰিংগী শব্দটোৰ অৰ্থ কি? এনচাৰ ভাৰতত ইউৰোপৰ মানুহক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। এই শব্দটো ফৰাচী শব্দ ফ্ৰাংক শব্দটোৰ পৰা আহিছে। এই শব্দটোৰ বিদেশী বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 28 কোম্পানীৰ শাসনৰ সময়ৰ তালুকদাৰসকল কোন আছিল? এনচাৰ ব্ৰিটিছ কোম্পানীৰ শাসনৰ সময়ত ভাৰতত মাটিৰ মালিকসকলক তালুকদাৰ বোলা হৈছিল। তেওঁলোকে মাটিৰ জমিদাৰী স্বত্ব পোৱাৰ লগে লগে ৰায়তসকলৰ পৰা বহুতো সুবিধা পাইছিল। মাটিৰ খাজানা আদায় কৰি তেওঁলোকে নিজৰ ধন বৃদ্ধি কৰি সমাজত প্ৰতিপত্তি লাভ কৰিছিল। লগে লগে তেওঁলোকে সমাজত সম্ভ্ৰান্ত ব্যক্তি হিচাপে পৰিগণিত হৈছিল। কুৱেশ্যন নাম্বাৰ 29 কি পৰিস্থিতিত 1857 চনৰ চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল? এনচাৰ চিপাহী বিদ্ৰোহ সংঘটিত হোৱাৰ কিছুমান পৰিস্থিতি বা কাৰণৰ কথা উল্লেখ কৰিব পাৰি। এই কাৰণ কেইটা হ'ল ৰাজনৈতিক কাৰণ, অৰ্থনৈতিক কাৰণ, সামাজিক কাৰণ আৰু সামৰিক বা ধৰ্মীয় কাৰণ। ইয়াৰে বিভিন্ন কাৰণত অধিষ্ঠ হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহত নামিছিল। তেনেকৈয়ে ইয়াৰ সূত্ৰপাত হৈছিল। কুৱেশ্যন নাম্বাৰ 30 চিপাহী বিদ্ৰোহত মুখ্য ভূমিকা গ্ৰহণ কৰা কেইজনমান নেতা বা নেত্ৰীৰ নাম উল্লেখ কৰা। এনচাৰ চিপাহী বিদ্ৰোহ অংশগ্ৰহণ কৰা মুখ্য নেতা আৰু নেত্ৰীসকল আছিল দ্বিতীয় বাহাদুৰ শ্বাহ দিল্লী, ৰাণী লক্ষ্মীবাই ঝান্সী, নানা চাহেব কানপুৰ, বেগম হজৰত মহল অযোধ্যা, কোঁৱৰ সিং জগদীশপুৰ, তাষ্টিয়া টপী কানপুৰ। কুৱেশ্যন নাম্বাৰ 31 চিপাহী বিদ্ৰোহ সংঘটিত হোৱা কেইখনমান মুখ্য চহৰৰ নাম লিখা। এনচাৰ মুখ্য চহৰবোৰ আছিল দিল্লী, বেৰেলী, কানপুৰ, লক্ষ্মে, আজমগড়, ঝান্সী, চাহৰানপুৰ, কলিকতা আদি ঠাই। কুৱেশ্যন নাম্বাৰ 32 চিপাহী বিদ্ৰোহৰ প্ৰসাৰৰ বিষয়ে লিখা। এনচাৰ চিপাহী বিদ্ৰোহ প্ৰথমতে মিৰাটত আৰম্ভ হৈছিল, কিন্তু পিছলৈ এই বিদ্ৰোহ উত্তৰ ভাৰত, পঞ্জাৱৰ কিছু অংশ, নৰ্মদা নদীৰ দক্ষিণ পাৰ, পশ্চিম বিহাৰ আৰু ৰাজপুতনা পশ্চিম অঞ্চললৈ এই বিদ্ৰোহে প্ৰসাৰতা লাভ কৰিছিল। ইয়াৰ কিন্তু প্ৰভাৱ অসমতো পৰিছিল। কুৱেশ্যন নাম্বাৰ 33 চিপাহী বিদ্ৰোহৰ বিষয়ে জনাত কি কি উৎসই আমাক সহায় কৰিছে? এনচাৰ ইয়াৰ বিষয়ে জনাৰ বাবে আমি ব্ৰিটিছ চৰকাৰৰ নথিপত্ৰ, ৰাজপত্ৰিত বিৱৰণ, বিদ্ৰোহীসকলৰ কিছুমান ঘোষণাপত্ৰ আৰু তেওঁলোকৰ ভাৰতীয় ৰজা আৰু নেতাসকলৰ লগত চিঠি পত্ৰৰ আদান প্ৰদান আদি উৎসই আমাক সহায় কৰিছে। ব্ৰিটিছ সংসদৰ কিছুমান তথ্যও প্ৰভূত পৰিমাণে তথ্য দাঙি ধৰিছে। কুৱেশ্যন নাম্বাৰ 34 এটা চেৰি ফল যি এদিন আমাৰ মুখত পৰিবই। এই বাক্যটোৰ লগত জড়িত কথাৰ তাৎপৰ্য বিশ্লেষণ কৰা। ডেলহাউছিয়ে 1861 চনত কৈছিল, ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি কোনো উপায়ে অযোধ্যা ৰাজ্যখন দখল কৰাৰ বিষয়ে সদায় আকাংক্ষা কৰি আহিছিল। এই ৰাজ্য উৎপাদনত সদায় আগৰণুৱা আছিল আৰু চৰকাৰ এই ৰাজ্যৰ পৰা অধিক পৰিমাণে ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলি ইংৰাজসকলে আশা কৰিছিল। সেয়ে ডেলহাউছিয়ে এনেকৈ নিজৰ ভাৱ ব্যক্ত কৰিছিল। কুৱেশ্যন নাম্বাৰ 35 ইংৰাজে অযোধ্যাৰ ৰাজ্যখন দখল কৰাৰ দুটা কাৰণ লিখা। এনচাৰ নাম্বাৰ 1 অযোধ্যা ৰাজ্যৰ পৰা ব্ৰিটিছে যথেষ্ট পৰিমাণে কৰ সংগ্ৰহ কৰাৰ উপৰিও নীল আৰু কপাহ খেতিৰ ইয়াত যথেষ্ট পৰিমাণে উৎপাদন হৈছিল। নাম্বাৰ 2 অযোধ্যা ৰাজ্যখন ব্যৱসায় বাণিজ্যৰ প্ৰধান কেন্দ্ৰ ৰূপে পৰিগণিত হৈছিল। কুৱেশ্যন নাম্বাৰ 36 ডেলহাউছিয়ে প্ৰয়োগ কৰা স্বত্ব বিলোপ নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰ
নাম্বাৰ 1 এই নীতি অনুসৰি ব্ৰিটিছৰ অধীন বা ব্ৰিটিছ চৰকাৰৰ সৃষ্ট কোনো দেশীয় ৰাজ্যৰ ৰজা যদি অপুত্ৰক হৈ মৃত্যু হয় তেতিয়া সেই ৰাজ্যখন ব্ৰিটিছৰ অন্তৰ্ভুক্ত হ'ব। নাম্বাৰ 2 ব্ৰিটিছ কৰ্তৃপক্ষৰ অনুমোদন অবিহনে কোনো তুলনীয়া পুত্ৰই সেই ৰাজ্যৰ উত্তৰাধিকাৰীৰ স্বত্ব দাবী কৰিব নোৱাৰিব। কুৱেশ্যন নাম্বাৰ 37 সুদখোৰ আৰু জমিদাৰসকলে কিয় চিপাহী বিদ্ৰোহৰ বিৰোধিতা কৰিছিল? এনচাৰ খেতিয়ক আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলে ইংৰাজৰ লগতে সুদখোৰ আৰু জমিদাৰসকলকো সদায় শোষণকাৰী হিচাপে গণ্য কৰিছিল। সেয়ে এই বিদ্ৰোহসকল হ'লে তেওঁলোকৰ স্বাৰ্থত আঘাত পৰিব বুলিয়েই তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছিল। দ্বিতীয়তে সুদখোৰ আৰু জমিদাৰসকলে ইংৰাজৰ লগত হাত মিলাই চলি আহিছিল। সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকে সদায় অমনোযোগী আছিল। ইয়াৰ ফলত দুই শ্ৰেণীয়ে ইংৰাজৰ লগত সহযোগ কৰি চিপাহী বিদ্ৰোহ ব্যৰ্থ কৰাৰ কাৰণে চেষ্টা চলাইছিল। কুৱেশ্যন নাম্বাৰ 38 ভাৰতৰ সাধাৰণ শ্ৰেণীয়ে চিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ কাৰণ কি আছিল? এনচাৰ বেছিভাগ লোকে চিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিল। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ কাৰ্যকলাপ আৰু ব্ৰিটিছ চৰকাৰে দেশত শক্তি বৰ্তাই ৰখাত বহু পৰিমাণে সন্তুষ্ট আছিল। কিন্তু তেওঁলোকে জমিদাৰ আৰু সুদ খোৱা লোকৰ হাতত সদায় শোষিত আছিল। তাৰ পৰা মুক্ত হ'বৰ কাৰণে আশা কৰি এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। কুৱেশ্যন নাম্বাৰ 39 কোনে আৰু কি কাৰণে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল? এনচাৰ লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল। তেওঁ এজন সাম্ৰাজ্যবাদী গভৰ্ণৰ জেনেৰেল আছিল। তেওঁৰ প্ৰধান লক্ষ্য আছিল ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্য সুদৃঢ় কৰা। এই উদ্দেশ্য পূৰণ কৰাৰ কাৰণে এটা উল্লেখযোগ্য নীতি লৈছিল। সেইটো আছিল স্বত্ব বিলোপ নীতি। কোনো দেশীয় ৰজা অপুত্ৰক অৱস্থাত মৃত্যুবৰণ কৰিলে তেওঁৰ তুলনীয়া পুত্ৰই এই নীতি অনুসৰি উত্তৰাধিকাৰী হ'ব নোৱাৰিব। কুৱেশ্যন নাম্বাৰ 40 চিপাহী বিদ্ৰোহ যে হঠাতে সংঘটিত হোৱা নাছিল তাৰ দুটা উদাহৰণ উল্লেখ কৰা। এনচাৰ চিপাহী বিদ্ৰোহ যে হঠাতে বা এদিনতে সংঘটিত হোৱা নাছিল তাৰ দুটা কাৰণ হ'ল ক ইংৰাজসকলৰ শোষণ নীতিৰ বিৰুদ্ধে বহুদিনৰ পৰাই জনসাধাৰণৰ ক্ষোভ পঞ্জীভূত হৈ আছিল। খ চিপাহী বিদ্ৰোহৰ আগতে অৰ্থাৎ 1763 পৰা 1856 চনৰ ভিতৰত ইংৰাজসকলৰ শোষণ নীতিৰ বিৰুদ্ধে বহুতো বিদ্ৰোহ সংঘটিত হোৱাৰ উদাহৰণ পোৱা যায়। কুৱেশ্যন নাম্বাৰ 41 ডংকা শ্বাহ কোন আছিল? এই নামেৰে কিয় বিখ্যাত হৈছিল? এনচাৰ মৌলবী আহমদ উল্লাহ শ্বাহ ডংকা শ্বাহ হিচাপেহে বেছি জনাজাত আছিল। তেওঁ কম বয়সতে মুছলমান সমাজৰ এজন ধৰ্মীয় নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। 1856 চনত তেওঁ গায়ে গায়ে জনসাধাৰণক ইংৰাজৰ বিৰুদ্ধে জেহাদ বা ধৰ্মযুদ্ধৰ বাবে অনুপ্ৰেৰণা দিছিল। তেওঁ এজন ডলাত উঠি ঘূৰি ফুৰিছিল। তেওঁ ডলাৰ আগে আগে আৰু ডবাবাদক সকল পিছে পিছে গৈছিল অনুগামীসকল। সেয়ে তেওঁক ডংকা বা ডবা মৌলবী বুলি জনা গৈছিল। কুৱেশ্যন নাম্বাৰ 42 1857 চনৰ বিদ্ৰোহত যুদ্ধত নিহত হোৱা নেতা নেত্ৰী দুজন কোন আছিল? এনচাৰ চৰকাৰী পক্ষত বহুতো ৰজা নবাব আৰু বহুতো জমিদাৰসকলে বিদ্ৰোহীৰ বিৰুদ্ধে যুদ্ধত লাগিছিল। এই ক্ষেত্ৰত ব্ৰিটিছ সেনাপতি হেভলক আৰু আউটৰামে বিশেষ ভূমিকা লৈছিল। 1857 চনৰ বিদ্ৰোহত লিপ্ত হৈ পৰা নেতাসকলক চৰকাৰী বাণীয়ে গুলীয়াই হত্যা কৰিছিল। কিন্তু দুজন বিদ্ৰোহী সহজে ব্ৰিটিছৰ হাতত ধৰা দিয়া নাছিল। কুৱেশ্যন নাম্বাৰ 43 1857 চনৰ বিদ্ৰোহীসকলক কি ধৰণৰ শাস্তি বিহা হৈছিল? এনচাৰ ব্ৰিটিছ চৰকাৰে বিদ্ৰোহ দমন কৰাৰ লগে লগে ইয়াত লিপ্ত থকা ভাৰতীয় নেতাসকলৰ ওপৰত শাস্তি বিহাৰ বাবে ইংলেণ্ডত ব্যাপক প্ৰচাৰ চলিছিল। কোম্পানীয়ে সেয়া বহুতো ইংৰাজ বিষয়া আৰু সেনাসকলক হত্যা কৰাৰ অপৰাধত বিভিন্ন ধৰণে শাস্তি প্ৰদান কৰিছিল। তেওঁলোকৰ কিছুমানক মৃত্যুদণ্ড দি ফাঁচী কাঠত ওলোমালে আৰু বহুতক গুলীয়াই হত্যা কৰিছিল। তাৰে কিছুমানক দেশান্তৰিত কৰিছিল। কিছুমানক যাৱজ্জীৱনৰ বাবে কাৰাগাৰত নিক্ষেপ কৰিছিল। আন্দামান দ্বীপপুঞ্জত নিৰ্মাণ কৰা জেলত এওঁলোকক ভৰাই থৈছিল। কুৱেশ্যন নাম্বাৰ 44 মিৰাটত আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ এটা বিৱৰণ দিয়া। এনচাৰ 1857 চনৰ 10 মে'ৰ দিনা মিৰাটৰ সৈন্যবাহিনীৰ প্ৰথমে বিদ্ৰোহ আৰম্ভ হয়। প্ৰথমতে নেটিভ ইনকেণ্ট্ৰিৰ চিপাহীসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু
তাৰ লগে লগে চহৰৰ পিনে বিদ্ৰোহীসকলে আগবাঢ়ে চহৰৰ সাধাৰণ শ্ৰেণীৰ লোকে চিপাহীসকলৰ লগত লগ লাগে চহৰৰ লগতে চুবুৰীয়া গাঁৱৰ লোকসকলেও তাত যোগদান কৰে লগতে বন্দুক বাৰুদেৰে ঠাহ খাই থকা মিৰাটৰ অস্ত্ৰ ভাণ্ডাৰ লুট কৰে চাহাববোৰক দেখিলেই আক্ৰমণ কৰে চিপাহীসকলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে যদি এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ